নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাম অসম পুলিচৰ অনলাইনটো কেনেদৰে আবেদন কৰিব আৰু অসম পুলিচৰ আবেদনটো কৰোঁতে আপোনালোকে কি কি ভুল কৰিব নালাগে সেই বিষয়ে মই আপোনালোকক সকলো ডিটেইলছত দেখুৱাই দিম। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই দিম কেনেদৰে অনলাইনটো কৰিব লাগে। যদি আপোনালোকে কোনো ষ্টেপ মিছ কৰে তেনেহ'লে আপোনালোকে কিছুমান বস্তু বুজি নাপাব, তো আপোনাৰ ফৰ্মখন ৰিজেক্ট হোৱাৰ চান্স থাকে। কাৰণ এইবাৰ যিটো অনলাইনটো আপোনালোকক কৰিব দিছে সেই অনলাইনটো অলপ আগতকৈ বেলেগ হয়। তো এইবাৰ আপোনালোকে অনলাইনটো কৰোঁতে খুব সাৱধানে কৰিব লাগিব। কিছুমান আধাৰ কাৰ্ড বা যিবিলাক আপোনালোকৰ নথি পত্ৰ আছে সেইবিলাকত ইছ্যু ডেটবিলাক বহুৱাব দিছে। আপোনালোকে সেই ইছ্যু ডেটবিলাক ক'ত পাব, কেনেদৰে পাব, মই আপোনালোকক সকলো দেখুৱাই দিম। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাৰণ কিয় এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহিম, আৰু CSC ৰিলেটেড বা অনলাইন জব ৰিলেটেড মোৰ চেনেলটোত আপোনালোকে সদায় পাব। আৰু এই অনলাইনটো কৰাৰ আগত আপোনালোকক কি কি নথি পত্ৰ লাগিব মই কৈ আছোঁ। প্ৰথমতে লাগিব আপোনালোকৰ পাছপৰ্ট ফটো আৰু ছিগনেচাৰ লাগিব। পাছপৰ্ট ফটোটো আপোনাৰ 450 KB তলত হ'ব লাগিব, আৰু যিটো আপোনাৰ ছিগনেচাৰ আছে সেইটো হ'ব লাগিব আপোনালোকৰ 100 KB তলত। আৰু মই ডকুমেণ্টৰ কথা ক'ম যে আপোনালোকৰ কোৱালিফিকেশ্যন হিচাপে যিখিনি আপোনালোকৰ ডকুমেণ্ট আছে, যেনে এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট, SSLC আৰু আপোনালোকৰ হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, এডমিট, চাৰ্টিফিকেট গোটেইখিনি লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু কাষ্ট চাৰ্টিফিকেট মেণ্ডেটৰী হয়, এই দুখন চাৰ্টিফিকেট লাগিবই। আৰু যদি আপোনালোকৰ যিটো কাষ্ট চাৰ্টিফিকেট আছে বেলেগ ৰাজ্যৰ হ'লে তেওঁলোকে এইটো মানি নল'ব। গতিকে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট যদি নাই আপোনালোকে এপ্লাই কৰক। এপ্লাই কৰি এপ্ৰুভ হোৱাৰ পিছত আপোনালোকে এই অনলাইনটো কৰক। আৰু আপোনালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জটো কৰা নাই তেনেহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জটো কৰি লওক। কেনেদৰে কৰিব লাগে আপোনালোকে যদি নাজানে মই কমেণ্টত জনাব, মই আপোনালোকক কেনেদৰে কৰিব লাগে এমপ্লয়মেণ্ট এক্সচেঞ্জটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আপোনালোকে মোবাইল বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ খুলি লওক। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, আপোনালোকে ধৈৰ্য ধৰি চাই থাকিব। মই যেনেকৈ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম তেনেকৈ আপোনালোকে চাই যাব, স্কিপ নকৰাকৈ চাই যাব। যদি আপোনালোকে স্কিপ কৰে তো কোনোবা এটা মিছ পৰি যাব পাৰে। তো মই ইয়াত যি লিখিছোঁ সেইটোৱে লিখক। আপোনালোকে SLPRB ডাইৰেক্ট ৱেবছাইট হয়। তাৰপিছত আপুনি ইয়াত ক্লিক কৰক। তাৰপিছত আপুনি তলত যিটো এপ্লাই হেয়াৰ বুলি আছে তাতে আপুনি ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছতে এইখন পেজ খোল খাই যাব। তলত আপুনি দেখিছে এপ্লাই অনলাইন বুলি তলত, তাতে আপুনি ক্লিক কৰক। তাতে ক্লিক কৰাৰ লগে লগে এইখন আপোনাৰ পেজ খোল খাই যাব। এটা আছে লগইন, এটা আছে ৰেজিষ্টাৰ। আপোনালোকে যদি লগইন কৰা নাই তেনেহ'লে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব, আৰু যদি ৰেজিষ্টাৰ কৰিছে তেনেহ'লে লগইন কৰিব লাগিব। এইটো কেণ্ডিডেটৰ যিটো কৰিছোঁ ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ বটনত ক্লিক কৰাৰ লগে এইখন পেজ খোল খাব। এইখন পেজত আপোনালোকে দেখিছে ফুল নেম, মিডিল নেম, লাষ্ট নেম আপোনালোকে বহুৱাই যাব। ফাদাৰ নেমৰ জেগাত ফাদাৰ নেম বহুৱাব, মাদাৰ নেম, ফোন নাম্বাৰ, এমপ্লয়ী এক্সচেঞ্জ নং, হায়েষ্ট কোৱালিফিকেশ্যন আপোনাৰ যিটো হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকৰ আছে ইয়াতে পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্টটো দি দিব, মেল হয় নে ফিমেল হয় দি দিব, কাষ্ট কেটেগৰী দি দিব, এইটো আপোনাৰ ST OBC যিটো হয়। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থ দি দিব, কনফাৰ্ম ডেট অফ বাৰ্থ কৰিব। তাৰপিছত আধাৰ কাৰ্ড নাম্বাৰ দি দিব। তাৰপিছত তলত টিক মাৰ্কটো দিব, প্লিজ চেক এণ্ড কনফাৰ্ম ইয়ৰ ডিটেইলছ। তাৰপিছত আপুনি ৰেজিষ্টাৰ কৰি দিব লাগিব। তো মই এইখিনি ফিল আপ কৰি আছোঁ। ফিল আপ কৰি পেলাই ৰেজিষ্টাৰ কৰি আছোঁ। ৰেজিষ্টাৰত মই ক্লিক কৰি দিছোঁ। ৰেজিষ্টাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত এনেকুৱা এখন স্ক্ৰীন অ'পেন হৈ যাব, য'ত আপুনি OTPটো দিব লাগিব। OTPটো আপোনাৰ যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰোঁতে দিছে সেইটো মোবাইল নম্বৰতে OTPটো আহিব। তাৰপিছত আপোনালোকে OTPটো ইয়াত দি দিয়ক। মই OTPটো ফিল আপ কৰি আছোঁ। OTPটো দিয়াৰ লগে লগে ছাবমিট কৰাৰ পিছত আপোনালোকৰ তাত এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ ওলাই যাব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে কপি কৰি লওক। কপি কৰি লৈ পেলাই আপোনালোকে লগইন কৰিব লাগিব। মই কপি কৰি লৈছোঁ। কপি কৰাৰ পিছত আমি লগইন পেজত আহিলোঁ। অট'মেটিক আহি যাব এইটো লগইন পেজত। লগইন পেজত মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু মোৰ ফোন নাম্বাৰটো দি পেলাই লগইন কৰিম। তাৰপিছত ডেট অফ বাৰ্থটো লাগিব ইয়াতে। ডেট অফ বাৰ্থটো মই দি দিছোঁ ইয়াতে। তো মই ডেট অফ বাৰ্থটো দি দিছোঁ ইয়াতে। আপোনালোকে চাই পেলাই দি দিব ভালকৈ। তো ডেট অফ বাৰ্থ দিয়াৰ পিছত মই ছাবমিট কৰি দিছোঁ।
ছাবমিট কৰাৰ পিছত এইখন পেজ খোল খাব আপোনালোকৰ তাত। ইয়াতে আপোনালোকে চাই ল'ব নাম আপোনালোকৰ নামবিলাক ইয়াতে শ্ব' কৰিব। তাৰপিছত আপোনালোকে ইয়াতে কি লিখিব লাগিব মই কৈ আছোঁ। ৰিজনটো লিখিব লাগিব, নেশ্যনেলিটিটো লিখিব লাগিব আৰু আপোনালোকৰ ইমেইল আইডিটো ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকে তলত পাৰ্মানেণ্ট এড্ৰেছটো দিব লাগিব। লেফ্ট ছাইডেও দিব লাগিব, ৰাইট ছাইডেও আপোনালোকে এড্ৰেছটো দিব লাগিব। তাৰপিছত আপোনালোকে তলত যাব। ইয়াত আহি পেলাই আপোনালোকে যেকেইটা অপশ্যন আছে সেইকেইটা অপশ্যন চাই পেলাই আপোনালোকে ইয়েছ টু ইয়েছ দিব, ন টু ন দিব। এইখিনি মই চিলেক্ট কৰি পেলাই ছেভ কৰি আছোঁ। তাৰপিছত এইখন পেজ খোল খাব। এইখন পেজত আপোনালোকে দিব লাগিব আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছখিনি। তো HSLC আপোনালোকে কোন চনত পাছ কৰিছিল, ৰোল নাম্বাৰ কিমান, HS কিমান চনত পাছ কৰিছিল আৰু পাৰ্চেণ্টেজ কিমান, ইয়াতে সেইবিলাক দিব লাগিব। তো আপোনালোকে এইখিনি ভৰাই লওক। তো মই এইখিনি ফিল আপ কৰি আছোঁ। ফিল আপ কৰা হোৱাৰ পিছত মই ইয়াতে ছেভ এণ্ড প্ৰিভিউ কৰি আছোঁ। আপোনালোকেও এইটো কৰি ল'ব, চাই থাকক। তাৰপিছত আপোনালোকৰ সন্মুখত এইখন পেজ খোল খাই যাব। পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, চাৰ্টিফিকেট অফ এজ, এমপ্লয়মেণ্ট এক্সচেঞ্জ, আধাৰ কাৰ্ড, পাৰ্মানেণ্ট এড্ৰেছ, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট আপোনালোকে আধাৰ কাৰ্ডখন দি দিব পাৰে। যদি PRC আছে PRCখনো দিব পাৰে। কাষ্ট কেটেগৰী কাষ্ট চাৰ্টিফিকেটখন লাগিব। পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট HSLC আপোনালোকে পাছ চাৰ্টিফিকেটখনৰ মাৰ্কশ্বিটখন মাৰ্চ কৰি দিব লাগিব। পাছপৰ্ট চাইজ ফটোৰ আপোনালোকৰ যিটো আছে সেইটো হ'ব লাগিব 450 KB তলত আৰু ছিগনেচাৰটো হ'ব লাগিব 100 KB তলত। আৰু যিবিলাক চাৰ্টিফিকেট আছে সেইবিলাক চাৰ্টিফিকেট হ'ব লাগিব 200 KB তলত। আপোনালোকে অনলাইনত কৰি ল'ব পাৰিব এইটো। তো মই গোটেই ডকুমেণ্টখিনি আপলোড দি লওঁ। তাৰপিছত আপোনালোকক মই দেখাই আছোঁ কি কৰিব লাগে। মই ডকুমেণ্টখিনি আপলোড কৰিলোঁ গোটেইখিনি। তাৰপিছত আপুনি কি কৰিব লাগিব, তলত যিটো আছে ছেভ এণ্ড প্ৰচিড তাতে আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এইখন স্ক্ৰীন অ'পেন হৈ যাব। আপুনি আৰু ভালকৈ চেক কৰি লওক। তাৰপিছত আপুনি তলফালে আহি পেলাই ডকুমেণ্টবিলাক আপলোড হৈছে নে নাই সকলোবিলাক চাই লওক। তাৰপিছত আপুনি কনফাৰ্ম বটামত ক্লিক কৰক। কনফাৰ্ম কৰাৰ লগে লগে আপোনাৰ ইয়াত মেইন এপ্লাই স্ক্ৰীনখন আহি গ'ল। আপোনালোকে কি পষ্টত এপ্লাই কৰিব বিচাৰে, আপোনালোকে যিটো পষ্টৰ কাৰণে এলিজিবিলিটি হয় সেইটো পষ্টত এপ্লাই কৰিব পাৰিব। মই এপ্লাই কৰা কেণ্ডিডেটজন যিহেতু ড্ৰাইভাৰ পষ্টত এপ্লাই কৰিব, সেইকাৰণে মই ড্ৰাইভাৰ পষ্টত এপ্লাই কৰিছোঁ। তো এপ্লাই বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইখন স্ক্ৰীন অ'পেন হৈ যাব। আপোনালোকৰ যদি ড্ৰাইভিং লাইচেঞ্চ আছে তেনেহ'লে ড্ৰাইভিং লাইচেঞ্চত ইয়েছ বটন টিপি দিব। তাৰপিছত আপোনালোকে LMVত ক্লিক কৰিব। LMV লাইচেঞ্চ থাকিব লাগিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিয়ক। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত এনেকুৱা এখন স্ক্ৰীন আহি যাব। তাৰপিছত আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছতে আপুনি ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে একবাৰ ভালকৈ চাই পেলাই আকৌ ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব লাগিব। প্ৰচিডত ক্লিক কৰাৰ পিছত নেক্সট উইণ্ড' খোল খাব। তাৰপিছত আপোনালোকে তললৈ যাওক। তলত যাই পেলাই আপোনালোকে ভালকৈ চাই লওক ডকুমেণ্টবিলাক আপলোড হৈছে নে হোৱা নাই। ডকুমেণ্টবিলাক ভালকৈ চোৱাৰ পিছত আপোনালোকে ফাইনেল ছাবমিট কৰি দিয়ক। ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP যাব। OTPটো যোৱাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফাইনেল ছাবমিট হৈ যাব।